নমস্কাৰ সকলোলৈকে আজি এই পবিত্ৰ দিনটিত আমাৰ ফালৰ পৰা অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ মেডাম মেফিৰ। আজি এই মেডাম মেফিৰ অসমৰ বিভিন্ন চুকে কোণে উদযাপন কৰা হৈছে আৰু আজি আমাৰ এই চিমেণ্ট চাপৰিটো আমি পূৰ্বৰ দৰে এই মেডাম মেফিৰ উদযাপন কৰা হৈছে। চিমেণ্ট চাপৰি কেন্দ্ৰীয় মেডাম মেফি আমাৰ অনাগত দিনবোৰত যাতে আৰু বহলভাৱে উদযাপন হয় তাৰ কাৰণে আমি আশা কৰিছোঁ। তো এই মুহূৰ্তত আমাৰ জাতিটোৰ আমাৰ যিখিনি কৰণীয় কাম ভাষা সংস্কৃতি সকলোখিনিয়ে আমাৰ জীয়াই ৰখাৰ এটা প্ৰয়াস কৰা হৈছে। কাৰণ আপোনালোকে সকলোৱে জানে আহোমসকলৰ এটা পবিত্ৰ অনুষ্ঠান মেডাম মেফি। আহোমসকলৰ এই নীতি নিয়মৰ এটা পৰম্পৰাগতৰ মাজেৰে সামাজিকভাৱে উদযাপন কৰা এটা পবিত্ৰ অনুষ্ঠানেই হৈছে মেডাম মেফি। এই অনুষ্ঠানৰ জৰিয়তে আহোমসকলৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ লগতে ভগৱানক স্মৰণ কৰা হয়। তো এইখিনি আমাৰ মাজত আমি জীয়াই ৰাখিব লাগিব। যাৰ ধৰক ভাষা সংস্কৃতি নাথাকে সেই জাতি কেতিয়াও আগবাঢ়িব নোৱাৰে। আহোমসকলৰ এটা নিজাৰ ধৰ্ম আছে, নিজৰ সাজপাৰ আছে, নিজৰ ভাষা আছে আৰু নিজৰ সংস্কৃতি আছে। গতিকে ভাষাটো প্ৰায় বিলুপ্ত হোৱাৰ পথত বুলিয়ে ক'ব লাগিব। কিন্তু এতিয়া আমি সকলো অসমবাসী ৰাইজে এতিয়া ভাষাটো পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে এটা প্ৰয়াস কৰি থকা হৈছে। পোনপ্ৰথমে আমি আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইয়াত আহি উপস্থিত হোৱাৰ বাবে। আমি চিমেণ্ট চাপৰি আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ আৰু বৃহত্তৰ চিমেণ্ট চাপৰি ৰাইজৰ সহযোগত আমি দুদিনীয়াভাৱে প্ৰণাধ্য কাৰ্যক্ৰমণিকাৰে আমি চিমেণ্ট চাপৰি আঞ্চলিক আটাচুৰ দ্বাদশ ত্ৰিবাৰ্ষিক অধিৱেশন আৰু দশম বাৰ্ষিক চিমেণ্ট চাপৰি কেন্দ্ৰীয় মেডাম মেফি যৌথ পয় ফুৰালং সংঘৰ উদ্যোগত যৌথভাৱে আমি আয়োজন কৰিছোঁ। আজি দ্বিতীয়দিনীয়া কাৰ্যসূচী আমাৰ পুৱাৰ ভাগত আছিলে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। পয় ফুৰালং সংঘৰ নেতৃত্বসকলে ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী আগবঢ়ালে। তাৰপিছত আমাৰ মৈদাম তৰ্পণ আছিলে, মৈদাম তৰ্পণ কাৰ্যসূচী আমি ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পিছতে আজি সমগ্ৰ পৰিৱেশটো প্ৰাকৃতিকভাৱে সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবে আমি বৃক্ষৰোপণ কাৰ্যসূচী লৈছিলোঁ। এই বৃক্ষৰোপণ কাৰ্যসূচীত আমাৰ মাজত বিশেষভাৱে উপস্থিত থকা চিমেণ্ট চাপৰি বিশিষ্ট সমাজ সেৱিকা নাং ৰাণু গগৈ বাইদেউ আমাৰ মাজত উপস্থিত আছে। ইয়াত উপস্থিত আছিল চিমেণ্ট চাপৰি বিশিষ্ট সমাজ সেৱক দীপেন বৰুৱা ডাঙৰীয়া, বিশিষ্ট সমাজ সেৱক গোবিন্দ গগৈ ডাঙৰীয়া উপস্থিত থাকিল। আমি এই চেগতেই তিনিওগৰাকী বৃক্ষৰোপকলৈ আমি চিমেণ্ট চাপৰি আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আছে আমাৰ পৰৱৰ্তী কাৰ্যসূচী, আমি সাংস্কৃতিক আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। আমি সমান্তৰালভাৱে আজি আহোম জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত গীতে মাতে টাই সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আমি লাইলুংখাম নৃত্যৰ প্ৰদৰ্শনৰ আমি ব্যৱস্থা কৰিছোঁ। আমি চিমেণ্ট চাপৰিত উঠি অহা কণ কণ মইনাসকলৰ মাজত আমি টাই গীত আৰু নৃত্য প্ৰদৰ্শন আমি ইতিমধ্যে প্ৰতিযোগিতা হিচাপে আমি কিছু ব্যৱস্থা কৰিছোঁ। গতিকে ইতিমধ্যে আমাৰ মাজত আহি পিনি যথেষ্ট প্ৰতিযোগী আহি পিনি উপস্থিত হৈছেহি। ইয়াৰ মাজত আৰু আছে আমাৰ অতিথি হিচাপে আজি মুকলি সভা, যিহেতু আমি এখন মুকলি সভা আছে, এই মুকলি সভাত আমাৰ মাজত আজি বিশেষভাৱে উপস্থিত থাকিব ৮০ নং জোনাই বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ মাননীয় বিধায়ক মহোদয় আমাৰ ভুৱন পেগু ডাঙৰীয়া আমাৰ মাজত খন্তেক পিছতে উপস্থিত হ'বহি। গতিকে আমি গোটেই যাৱতীয় ব্যৱস্থা আয়োজন কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি যৎপৰোনাস্তি আমি চেষ্টা কৰিছোঁ। আৰু ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আমি চিমেণ্ট চাপৰি আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাই আমি যথেষ্ট ভূমিকা ল'ব বিচাৰিছোঁ। অনাগত দিনত আমাৰ চিমেণ্ট চাপৰিতেই বৰ্তমান টাই আহোম উন্নয়ন পৰিষদৰ সদস্যা ৰাণু গগৈ বাইদেৱে যথেষ্ট কিছু ভূমিকা লোৱা পৰিলক্ষিত হৈছে। আমি তেখেতৰ লগত আমি যৌথভাৱে কিছু কথা টাই আহোম ছাত্ৰ সন্থাই আলোচনা কৰিছোঁ। অনাগত দিনত আমাৰ ভাষাটোক আমি কিদৰে আগবঢ়াই লৈ যাম
আমাৰ গীতসমূহ আমাৰ টাই ভাষাৰ যি গীত আছে টাই ভাষাটো ইয়াৰ আমাৰ টাই আমাৰ যি বৰ্ণমালা এই গোটেই ব্যৱস্থাবিলাক গোটেই প্ৰক্ৰিয়াটো আমি কিদৰে আগবঢ়াই লৈ যাম আমাৰ উন্নয়ন পৰিষদৰ সদস্য ৰণু গগৈ বাইদেউৰ লগত আমি কথাখিনি আলোচনা কৰি আছোঁ আৰু আমি ভাবিছোঁ টাই আহোম ছাত্ৰ সন্থাই খুব নৱগঠিত যিখন সমিতি আছে এই সমিতিখনে খুব কম সময়ৰ ভিতৰতেই আমি এটা কৰ্মশালা আমি আয়োজন কৰিম এই কৰ্মশালাৰ যোগেদি আমাৰ ভাষা সংস্কৃতি টাই আহোমৰ আমাৰ জাতীয় উত্তৰণৰ ক্ষেত্ৰত যি ভূমিকা ল'ব লাগে আমি যৌথভাৱে গোটেই চিমেণ্ট চাপৰি বৃহত্তৰ চিমেণ্ট চাপৰিবাসী ৰাইজৰ লগত একত্ৰিত হৈ যৌথভাৱে আলোচনা কৰি গোটেই জাতিটোৰ উত্তৰণৰ কাৰণে আমি আগবাঢ়ি যাম বুলি আমি ইতিমধ্যে আমি পৰিকল্পনা হাতত লৈছোঁ।